আমি মিত্ৰদলত আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি মিত্ৰজোঁটৰ চৰকাৰক আমি কি ধৰণে সহযোগ কৰিব পাৰোঁ এই সম্পৰ্কে আমাৰ সিদ্ধান্ত হৈছে। গতিকে ৰাইজৰ ওচৰলৈ আমি যাম, যে ৰাইজৰ মাজত যিবিলাক সমস্যা এতিয়াও আছে এই সমস্যাবিলাক কি ধৰণে আমি সমাধান কৰিব পাৰিম সেই সম্পৰ্কে আমি চৰকাৰখনক আমি পৰামৰ্শ দিম আৰু যিবিলাক তৎক্ষণিকভাৱে সম্ভৱ নহয় সেইখিনি ভৱিষ্যতে আমি কেনেকৈ কৰিম। ৰাজ্য চৰকাৰটো আছেই, লগতে আমাৰ মিচিং কাউন্সিল আছে, দেউৰী কাউন্সিল আছে, আমাৰ সোণোৱাল কাউন্সিল আছে, ঠেঙাল কাউন্সিল আছে, বড়ো কাউন্সিল আছে। সেই কাউন্সিলবিলাকৰ জৰিয়তে আমাৰ পঞ্চায়ত আছে, জিলা পৰিষদ আছে, আঞ্চলিক পঞ্চায়ত আছে। এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে আমি কি ধৰণে সমাধান কৰিব পাৰিম সেই বিষয়ে আমি ৰাইজক জনাম এই ক্ষেত্ৰত, আৰু ৰাইজক জনাই পিনি তেওঁলোকৰ সমস্যাটো সমাধান হ'বই এটা তেওঁলোকক আমি আশ্বস্ত কৰিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ সমৰ্থন আমি নিশ্চয় পাম বুলি আমাৰ আশা ৰাখিছোঁ। আৰু মিত্ৰজোঁট পুনৰ চৰকাৰ গঠন কৰিব, তাত কোনো সন্দেহ নাই। সভা আছিলে আৰু লগতে আজিৰ এই সভাত কংগ্ৰেছ দলৰ কংগ্ৰেছ আৰু বিভিন্ন দলৰ প্ৰায় ৭৭জন কৰ্মকৰ্তাই সন্মিত গণশক্তিত যোগদান কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিহেতু আপোনালোকে বৃদ্ধি কৰিছে, গতিকে ২৬ৰ বিধানসভা নিৰ্বাচনত সন্মিত গণশক্তি অসমৰ প্ৰাৰ্থী পৰিকল্পনা আমি প্ৰাৰ্থী দিয়াৰ কথা এতিয়া আমি এই মুহূৰ্তত আমি চিন্তা কৰা নাই, কাৰণ আমাৰ কথা হৈছে আমাৰ যিবিলাক কৰ্মসূচী আছে সেই কৰ্মসূচীবিলাক আমি সমাধান কৰাৰ কাৰণে, আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰী যন্ত্ৰটোৰ ভিতৰত আমি কি ধৰণে আমি অংশগ্ৰহণ কৰিব পাৰোঁ আৰু অংশগ্ৰহণ কৰি পিনে আমি কি ধৰণে সমস্যাবিলাক সমাধান কৰিব পাৰোঁ তাকে আমি গুৰুত্ব দিছোঁ বেছি। সমিতিয়ে সিদ্ধান্ত অনুসৰি এইটো কাৰ্যসূচী লোৱা আছে আমাৰ, ইতিমধ্যে এইটো আমাৰ ৫ নম্বৰ কাৰ্যসূচী। এতিয়ালৈকে প্ৰায় ৩০০০জন বিভিন্ন দলৰ পৰা আহি আমাৰ সন্মিলিত গণশক্তি দলত যোগদান কৰিছে আৰু আজিতো 77। ইয়াৰ আগতে ৫৫০জন আমাৰ যোৱা 13 ডিচেম্বৰত 550জনে ইয়াত যোগদান কৰিছে বৰদলনি ব্লকত। তাৰপিছতে ধেমাজিত কৰিছে, চিচিডাঙানী কৰিছে, আৰু এই কাৰ্যসূচী আমাৰ চলি আছে। আৰু অন্যান্য আমাৰ কাৰ্যসূচী আছে, আমাৰ ব্লক আছে, তাতো আমাৰ এই কাৰ্যসূচীৰ কাৰণে যোগদান কৰি থকা আছে। ইলেকশ্যনৰ আগত অন্ততঃ আমাৰ আৰু জইনিং কাৰ্যসূচী হ'ব, আৰু ইয়াতো হ'ব তেনে জইনিং কাৰ্যসূচী। পৰিকল্পনা আমাৰ এটাই, মিত্ৰজোঁটৰ চৰকাৰখন আহিব লাগে, কাৰণ যিহেতু আমাৰ উমৈহতীয়া যিবোৰ কাৰ্যসূচী আছে, কৰ্মসূচী আছে, এই কৰ্মসূচীখিনি ৰূপায়ণ কৰি, আৰু যিহেতুকে গণশক্তি দলটো প্ৰথম অৱস্থাত আমাৰ ধেমাজি, লখিমপুৰ, মাজুলী আৰু এইকেইটা অঞ্চলতে বিশেষ হৈছিল। ২০০৫ চনৰ পৰা যথেষ্টখিনি গণশক্তিৰ প্ৰভাৱত যথেষ্টখিনি উন্নয়ন হৈছে। বৰ্তমান সেই উন্নয়নৰ যিখিনি বাকী আছে সেইখিনিও যাতে আমি মিত্ৰজোঁটত থাকি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি